নমস্কাৰ ছাত্ৰ-ছাত্ৰীক স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই আজি তোমালোকৰ মাজলৈ আকৌ আৰু এখন ৰচনা লৈ আহিছোঁ। সকলোৱে ভালদৰে শুনি যাব আৰু যদি মই চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আগলৈ এনেকুৱা ভিডিঅ' পাই থাকে। আজিৰ ৰচনাৰ বিষয় হ'ল মোৰ পৰিয়াল। মোৰ পৰিয়াল। পৰিয়াল মানুহৰ জীৱনৰ প্ৰথম বিদ্যালয়। পৰিয়ালৰ মাজতে আমি মৰম, শৃংখলা, দায়িত্ববোধ, সহানুভূতি আৰু ভাল আচৰণ শিকোঁ। সুন্দৰ সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত পৰিয়ালৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। মোৰ পৰিয়াল এটা সৰু, সুখী আৰু আদৰ্শ পৰিয়াল। আমাৰ সকলোৰে কাৰণে পৰিয়ালটো প্ৰথম বিদ্যালয়ৰ দৰে, কাৰণ পৰিয়ালতে আমি সকলো ধৰণৰ আচৰণ, দায়িত্ব, সহানুভূতি সকলোখিনি আমি পৰিয়ালতে শিকোঁ। জীৱনটো আৰম্ভণি আমাৰ পৰিয়ালৰ পৰাই হয়। মোৰ পৰিয়ালত মুঠ 5জন সদস্য আছে। দেউতা, আই, ককাই, মই আৰু মোৰ ভনীয়েক। দেউতাই কঠোৰ পৰিশ্ৰম কৰি আমাৰ পৰিয়ালৰ সকলো দায়িত্ব পালন কৰে। আয়ে ঘৰৰ সকলো কাম-কাজ সুচাৰুৰূপে সম্পন্ন কৰাৰ লগতে আমাৰ সকলোৰে যত্ন লয়। ককায়ে মনোযোগেৰে পঢ়া-শুনা কৰে আৰু মোকো পঢ়াত সহায় কৰে। মোৰ ভনীয়েক সৰু হ'লেও তাই সকলোৰে মৰমৰ। আমি সকলোৱে মিলিমিশি বাস কৰোঁ। ঘৰত ডাঙৰসকলক সন্মান কৰোঁ আৰু তেওঁলোকৰ পৰামৰ্শ মানি চলোঁ। অৱসৰ সময়ত আমি একেলগে বহি কথা পাতোঁ, টেলিভিছন চাওঁ, খেলোঁ আৰু বিভিন্ন উৎসৱ আনন্দৰে উদযাপন কৰোঁ। সুখ-দুখৰ সময়ত আমি ইজনে সিজনক সহায় আৰু সাহস দিওঁ। মই মোৰ পৰিয়ালক বহুত ভাল পাওঁ। মোৰ পৰিয়ালেই মোক সৎ, পৰিশ্ৰমী আৰু দায়িত্বশীল ব্যক্তি হ'বলৈ অনুপ্ৰেৰণা দিয়ে। ভৱিষ্যতে মন দি পঢ়া-শুনা কৰি ভাল মানুহ হোৱাৰ লগতে মোৰ পৰিয়ালৰ নাম উজ্জ্বল কৰিবলৈ সদায় চেষ্টা কৰিম। সঁচাকৈয়ে মোৰ পৰিয়ালেই মোৰ জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ। এই ৰচনা সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে প্ৰয়োজনীয় আৰু সকলোৱে ভালকৈ পঢ়িব। মই এনেদৰে আৰু ৰচনাবোৰ দি যাম আৰু বিভিন্ন ধৰণৰ বিষয়বোৰৰ ওপৰত মই ভিডিঅ' দিম। সকলোৱে ভালকৈ পঢ়িবলৈ আশা কৰি আজি ইমানতে সামৰিছোঁ। নমস্কাৰ।